Hello everyone, আজি আমি শিকিম ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ পাৰ্ট 3 থকা ফাণ্ডামেণ্টেল ৰাইটছৰ বিষয়ে। তাৰ আগতে আমি জানিব লাগিব হোৱাট ইজ ফাণ্ডামেণ্টেল ৰাইটছ। ফাণ্ডামেণ্টেল ৰাইটছ আৰ বেছিক হিউমেন ৰাইটছ যিটো ভাৰতৰ প্ৰতিজন ব্যক্তিৰ ক্ষেত্ৰতে প্ৰযোজ্য। কনষ্টিটিউশ্যনত 6টা ফাণ্ডামেণ্টেল ৰাইটছৰ বিষয়ে আছে আৰু ইয়াৰে প্ৰথমটো ফাণ্ডামেণ্টেল ৰাইটছ হৈছে ৰাইট টু ইকুৱেলিটি যিটো আৰ্টিকল 14ৰ পৰা 18লৈকে আছে। তাৰ নেক্সট ফাণ্ডামেণ্টেল ৰাইটছটো হ'ল ৰাইট টু ফ্ৰীডম যিটো আছে আৰ্টিকল 19ৰ পৰা 22। তাৰ নেক্সট ফাণ্ডামেণ্টেল ৰাইটছ হ'ল ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন যিটো 23ৰ পৰা 24ত আছে। আৰু তাৰ পাছৰ ফাণ্ডামেণ্টেল ৰাইটছটো হ'ল ৰাইট টু ফ্ৰীডম অফ ৰিলিজন যিটো আছে 25 to 28ত। তাৰ নেক্সট ফাণ্ডামেণ্টেল ৰাইটছ হ'ল ৰাইট টু কালচাৰ এণ্ড এডুকেশ্যন যিটোৱে 29ৰ পৰা 30লৈকে আছে। আৰু লাষ্ট হ'ল ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমিডিজ যিটো আছে আৰ্টিকল 32। আৰু কনষ্টিটিউশ্যনেল ৰেমিডিজক কি বুলি কোৱা হয়, মিনি কনষ্টিটিউশ্যন বুলিও কোৱা হয়। আৰু এনেধৰণৰ ভিডিঅ'জ পাই থাকিবলৈ আপোনালোকে জড়িত হ'ব পাৰে ভিষ্টা ক্লাছেছৰ লগত। ধন্যবাদ।